এয়াৰ আকৌ কি হ'ল? মন মাৰি আছে যে? ভাই শুনচোন, তই এনেকৈ কিয় মন মাৰি আছ? আৰু তই মোক এটা কথা কচোন, তইতো ডেইলি হাজিৰা কৰ আৰু তই বহুত বছৰ বাহিৰতো কাম কৰিলি। বাহিৰত কাম কৰি জানো এখন ঘৰ চলাব পাৰি? হয় ভাই, মই বাহিৰ দেশত কাম কৰোঁতো হয়, কিন্তু বাহিৰ দেশত কাম কৰি এখন ঘৰ চলোৱাটো এইটো সহজ কথা নহয়। পইচা শব্দটো শুনিবলৈ ভাল হয়, কিন্তু সেই এখন পইচা কামাবলৈ হ'লে কিমান মানুহৰ 10টা কথা শুনিব লাগে। এতিয়া কিছুমানে ভাবে গাঁৱৰ পৰা এটা ল'ৰাই বাহিৰ দেশত কাম কৰিব গৈছে, খুব পইচা কামাইছে, কিন্তু সেইবিলাক আমি জানো নিজৰ এখন ঘৰ থাকিও পইচাৰ কাৰণে বাহিৰ দেশত কাম কৰিব আহিবলগীয়া হয়। কিন্তু কি কৰিবা, আমি মিডিল ক্লাছ ফেমিলি লোৱা হয়, ঘৰখনে এইটো আহিবই লাগিব, তাতে আকৌ পইচা কথা, ঘৰখন চলাবলৈতো পইচা লাগিব। হয়, এখন ঘৰ চলাটো মুস্কিল হ'ব পাৰে, তথাপিও নিজৰ মা দেউতাক সুখত ৰখাবলৈ চেষ্টা কৰি আছোঁ।